মৰিগাঁও ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ চৌহদত মাৰপিটৰ ঘটনা। মালব্য ভূঞা নামৰ এজন যুৱকে ৰাহুল ভূঞা নামৰ এজন যুৱকক কাৰ্যালয়তে প্ৰহাৰ কৰিলে মাটি বাৰীৰ বাবে। বিগত বহুদিন ধৰি দুটা পৰিয়ালৰ মাজত হৈ আহিছিল মাটি বাৰীৰ বাবে বহুতো সংঘাত। আজি মৰিগাঁও ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত দুয়োপক্ষ উপস্থিত হোৱাৰ সময়তেই সংঘটিত হয় এই মাৰপিটৰ ঘটনাটো। মৰিগাঁও ৰাজচক্ৰ বিষয়া মনিকা বুঢ়াগোহাঁয়ে আৰক্ষীক গতাই দিয়ে কাজিয়াত লিপ্ত হোৱা দুয়োটা পক্ষক। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।